দানা আৰু বয়স কোনটো বয়সত আমি কি দানা খুৱাম। প্ৰথমতে আমি যেতিয়া পোৱালি আনিম তেতিয়া আমি খুৱাম এমাহ প্ৰি ষ্টাৰ্টাৰ। এই প্ৰি ষ্টাৰ্টাৰটো আমি সৰু পোৱালিক খুৱাম। এইটো দানাটো মিহি দানা আৰু পোৱালিবোৰে খাই ভাল পায় আৰু প্ৰটিন আছে এই দানাটোত। আমি কমাৰ্চিয়েল দানা খুৱাব লাগিব। নেক্সট আমি 2 মাহ পিছত খুৱাম ষ্টাৰ্টাৰ। এইটো অকণমান ডাঙৰ, প্ৰি ষ্টাৰ্টাৰতকৈ অকণমান ডাঙৰ। নেক্সট মানে আপোনাৰ এমাহ পিছত আমি ষ্টাৰ্টাৰটো খোৱাৰ মাজে মাজে কিছুমান আমি ৰাইচ পলিছ, ধৰি লওক অকণমান ভাত এনেকৈ মিক্স কৰি খুৱাব লাগিব। তেতিয়া দানাৰ পৰিমাণটো আমাৰ মানে কম খৰচ হ'ব। নেক্সট আমি খুৱাব লাগিব 2.5 মাহমান পিছত, 2 মাহমান পিছত খুৱাব লাগিব আমাৰ ফিনিচাৰ। ফিনিচাৰটো খোৱাৰ পিছত আপোনালোকে তাত মিহলি কৰিব পাৰে আপোনাৰ চাউলৰ যি ভাত, তাৰপৰি ৰাইচ পলিছ এইবিলাক দিব পাৰে। নেক্সট আমি খুৱাব লাগিব 3 মাহ পিছত গ্ৰ'ৱাৰ, যিটো দানা মানে গ্ৰ'থ আহিব পোৱালিৰ, সেই দানাটো খুৱাব লাগিব। 3 মাহ 3.5 মাহ পাছত আমি খুৱাব লাগিব কণী পাৰৰ কাৰণে খুৱাব লাগিব আমাৰ লেয়াৰ দানা। লেয়াৰ ফেজ 1 আৰু নেক্সট ফেজ 2 খুৱাব লাগিব। 4 মাহ বয়সত ফেজ 2 খুৱাব লাগিব, যিটো আমি কণীৰ প্ৰডাকশ্যনৰ কাৰণে ভাল দানা। ইয়াৰ মাজতে আপোনালোকে ধান দিব পাৰে, মাকৈ গুড়ি দিব পাৰে, এনেকুৱা আকৌ মিক্স কৰি দিব পাৰে আৰু তাৰ লগতে কিছুমান সেউজীয়া পাচলি দিব পাৰে। এনেকুৱাকৈ খোৱালে হাঁহৰ মানে কণী প্ৰডাকশ্যনটোৰ কাৰণে ভাল। কণী মানে বেছিকৈ পাৰিব আৰু। আজিৰ ভিডিঅ'টো এইখিনি আছিল।